মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেললৈ স্বাগতম। গৰম কেনেকুৱা পাইছে? মজা লাগিছে ন? আজি কিমান জানেনে? 39 ডিগ্ৰী। আজি ছাতি ফুটি যাব দেই মানুহ। এনেকুৱা পোহৰ মানে এনেকুৱা ব্ৰাইটনেছ বঢ়াই দিছে, চকু মেলিবলৈকে দিগদাৰ হৈ গৈছে। জলপান বনাই দিলোঁ আৰিয়াৰ, এতিয়া জলপানটো খুৱাই লওঁ। পলাই ফুৰিছে নহয়, খোৱা বুলি ক'লেই পলায়। আৰিয়া গৰম পানী এতিয়া কালে নিওঁ গম পাইছা নহয়, মিষ্টাৰ নিওঁ গ'লে আটা লৈ আহিলে, মোক ব্ৰেকফাষ্ট কৰিবলৈ মাতিবলৈ আহিছে। অঁ গৰু ক'ত গৰু আহিছেনো? গৰু আহিলে খুৱাই দিম আকৌ। ইমান গৰমত গৰু ক'ৰ পৰা আহিব কোৱাচোন? ব'লা আমি ব্ৰেকফাষ্ট কৰোঁগৈ ব'লা মা, ব'লা। চেণ্ডেল পিন্ধিম দেই মই। ব'লা 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 ব'লা। ব্ৰেকফাষ্ট কৰিবলৈ বহিলেই, পানী বটল লৈ কাঁহী লুটিয়াই ল'লেই। এজোপা কি দেখিছে? নিম গছৰ পাত। এতিয়া নিম পাতখিনি ভালকৈ ধুই লৈ সিজাই লৈ পানীটো ঠাণ্ডা কৰি আৰিয়াক গা ধুৱাম। তাই মানে গোটেই সজুৱাই দাগ কৰি পেলাইছে। এয়া পানীত এতিয়া উতলাই দিম, কম পানী লৈছোঁ। পানীখিনি উতলাই লৈ ঠাণ্ডা কৰিম, আকৌ পানীৰ লগত মিক্স কৰিম। গৰম হওক ঠাণ্ডা হওক নিজৰ কামবোৰটো কৰিবই লাগিব। ৰুম গেলাকৈ ৰাখিব নোৱাৰিব। এতিয়া আমি ক'ত যাম জানেনে? যোৱাকালি কৈছোঁ নহয় লিচু বাগান দেখুৱাবলৈ যাম বুলি। এতিয়া আমি লিচু বাগান যাম। আমাৰ এৰিয়া মানুহ গা চা ধুই ৰেডি, কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ আছে। এইফালে দেউতাকে বোলে অকণমান গাটো তিয়াই লয়। গা ধুই লোৱা, ক'বলৈ সদায় গাটো ধুই যাব লাগে, তেতিয়া ভাল। কিহৰ কাৰণে জানো গাটো ধুবলৈ ইমান এলাহ কৰে, পিছবেলালৈ ৰখি থাকে। লাগিলে আকৌ এবাৰ ধুব, ঘামি যাওঁ বোলে। কোৱা, আমিওতো ঘামোঁ, ঘামিলেওতো ৰাতিপুৱাই গা ধুওঁ। ওলাই মেলি ল'লোঁ আৰু চুলিখিনি খোপাটো বান্ধিব নাজানোৱেই, সকলোকে পকাই মেলি লৈছোঁ আৰু যাওঁ লিচু বাগানত অকণমান চাল দি আহোঁগৈ। এই দামী দামী লিচুকেইটা সেই আম্বানী ঘৰলৈ পঠিয়াই যে, চাই আহোঁগৈ। আম্বানী ঘৰটোতো চাবই নোৱাৰোঁ। ওলাওঁতে এনেকুৱা কৰিছে নহয়, বাপৰে টাইম নালাগেও, যিমান টাইম লাগে গা ধুওঁতে, কাপোৰ পিন্ধোঁতে, চুলিখিনি ফনিয়াওঁতে। মই বোলো চুলিখিনি অকণমান লাহেকৈ ফনিয়াবা, এনেকুৱা মাৰে এনেকৈ নহয়, চুলি সৰি শেষ হৈ যায়। ইমান জোৰছে চুলিখিনি ফনিয়াই নিব। গ'লোঁ হয়, লিচুবোৰ কেঁচা হৈ আছে আৰু অলপ পকোঁতেই ছিঙি বিকিবলৈ নিলেই। আকৌ কেইদিনমানৰ পিছত যাম আৰু দেখাম তেতিয়া। এয়া লাঞ্চ কৰিবলৈ বহিলেই। এতিয়া ৰিংকুহে অহা নাই ন? দে বুলি দে ভাত দে। এয়া ভাত খোৱাৰ পিছত কি কৰোঁ আৰু, দৰ্জা খিৰিকী মাৰি AC লগাই চিনেমাকে চাই টাইমটো পাছ কৰিছোঁ আৰু। নহ'লে কি কৰিম, বহি থাকিব নোৱাৰি যে। মানে আমি বাহিৰত থাকিলে আৰিয়া যে গোটেইখন দৌৰি ফুৰে, গোটেই ঘামি জুমি শেষ হৈ যায়। ভয় লাগে ন গৰম সোমাই যায় বুলি তাই, সেইকাৰণে AC ভিতৰতে সোমাই থাকক আৰু যি কৰে কৰি থাকক। এইটো কচুটো দিছে। তোমাৰ ডায়েৰী ফালি শেষ কৰিলে দেই। আৰিয়া কাগজ ফালিব নাপায় বুলি কৈছিলোঁ নে? এনেকৈ এক্সাৰচাইজ কৰিছোঁ মই ন? এনেকৈ এক্সাৰচাইজ কৰিছোঁ ন মই? বোলো অকণমান এক্সাৰচাইজ কৰোঁ, নাই নোৱাৰি। যিটোকে এক্সাৰচাইজ কৰিবলৈ যাওঁ সেইটোকে আৰিয়াই কৰিবলৈ যায়। কেনেকৈ পাৰিব বাৰু? এক্সাৰচাইজ কৰি আছোঁ, মোৰ ভৰিটো ধৰি তাই সেয়া কৰি আছে। জমনি আৰু কৈছোঁ নহয়। যেতিয়া এক্সাৰচাইজ কৰিবলৈ মনটো হয়, আৰিয়াৰ পৰা কি এক্সাৰচাইজ কৰিব? নিদিয়ে কৰিবলৈ। এই মই মানে ফুলি মটি ভেচিকে শিকি হ'ব লাগিব মানে, তেতিয়াহে হ'ব আৰু। মটি ভেচি হ'ব লাগিব। নিদিছে মোক এক্সাৰচাইজ কৰিবলৈ। দুষ্ট ছোৱালীয়ে এক্সাৰচাইজ কৰিবলৈ নিদিয়ে।
ইভিনিং এতিয়া আৰিয়া চেৰেলেক খাব এই বাতিটোত কিয় খাওঁ জানে বহুতে কয় কাঁহৰ বাতি এটা ল'ব কাঁহৰ বাতি থাকোঁতে ঢেৰ আছে কাঁহৰ বাতিটো আপুনি চুব নোৱাৰে নহয় গৰমে গৰমে আৰু তাইও পটককৈ চুই দিয়ে পুৰিব সেইটো কাৰণে আমি এই বাতিটোৱে কমফৰ্ট পাওঁ এই বাতিটোতে খাবলৈ দিওঁ খালেই হ'ল মুঠতে যিয়েই নহওক খালেই হ'ল ভালকৈ খাব লাগে বছ সেইটোৱে কাঁহৰ কাঁহীত খালেহে যে কিবা এটা হয় সেইটো কোনো কথা নাই নথকা মানুহৰ ঘৰটোতো ল'ৰা ছোৱালীয়ে বাচনতে খায় ন কিবা এটা বাচনত খায় ন সেইকাৰণে সৰু সৰু কথাবোৰ কিমান ডাঙৰ কৰিলে ভাল নালাগে মাম অমা দেউতাক দেখুৱাই দিয়া কি নামেৰে মাতিলে দা মা লোৱা দেহা মোক গলি যা মা মোৰ মাজনী চাওক এক্সাৰচাইজ কৰিলে মোৰ লগত হয় নাই এতিয়া ভোক লাগিব নহয় খোৱা আমি হটপট বোলে আজি খানা বাহিৰৰ পৰা খাই চৰ্দি লাগিছে বোলে ভাত কিমান খাম গৰমত বোলে ভাতগাল নাখাওঁ বোলে ঠিক আছে এতিয়া অৰ্ডাৰ দিলে বহি আছোঁ বোলে বহি আছে এইফালে আমি বহি আছোঁ আৰিয়াৰ উৎপাত ইমানেই উৎপাত গোটেই যাওঁ ইমান উৎপাত নাচি ফুৰে গতালি ফুৰে সকলোৱে ধুনীয়াকৈ ষ্টাইল কৰি ৰেষ্টুৰেণ্টত বহিবলৈ আহে আমি আৰু ঘৰত ড্ৰেছেৰে আহিছোঁ আৰু এনেকৈ বহাটোও মজা বেলেগ আৰু এনেকৈ বহিবলৈ সাহস লাগিব গম পাইছেনে আমাৰ সেইটো সাহস আছে বিশেষকৈ মোৰ আৰু মই আজি কথা এটা সুধোঁ হা অভাৱে মানুহৰ স্বভাৱ নষ্ট কৰে বুলি কয় সঁচানে মই কওঁ অভাৱে মানুহক জ্ঞান দিয়ে অভাৱে মানুহক দায়িত্ব কি হয় সেইটো বুজায় যিবোৰ মানুহে কামৰ পৰা পলাই ফুৰিব বিচাৰে সেইবোৰৰ কাৰণে অভাৱে স্বভাৱ নষ্ট কৰিব পাৰে বুলি ক'ব পাৰি কিন্তু যিবোৰে দায়িত্বৰ পৰা পলাই নাযায় তেওঁলোকৰ কাৰণে অভাৱে শিক্ষা দিয়ে আৰু মাজে মাজে অভাৱ মানুহৰ হ'ব লাগে অভাৱ হ'লেহে জীৱনটো কি হয় বুজি পোৱা যায় কি কথাত মই আজি এই কথাটো ক'লোঁ জানেনে এতিয়া টাইম হৈ গৈছে 9:30 এতিয়া আমি ৰেষ্টুৰেণ্টৰ পৰা আহি থাকোঁতে ছোৱালীজনী দেখিলোঁ বেছি ডাঙৰ ছোৱালী নহয় কিন্তু ক'ৰবাত হয়তো কাম কৰে দেই হয় কামেই কৰে হয় চাওকচোন মাকবোৰৰ কাৰণে 9:30টো বহুত দেৰি হয়নে কিন্তু যেতিয়া অভাৱ হয় নহয় তেতিয়া মানুহে সেই দেৰি যে হৈছে সেই কথাটো পাহৰি যায় তাই আহিছে ৰিক্সা এখনো নাইও খোজকাঢ়ি খোজকাঢ়ি আহিছে আমি যে কওঁ আমি বৰ লাইফটো মানে একদম পূৰা ऐशो আৰামত নাপালোঁ বুলি কিন্তু আমি ক'ব লাগিব আমাৰ লাইফটো বহুত ভালকৈ গ'ল কিয় জানেনে আমাৰ মা দেউতাই আমাক কষ্ট কৰিব দিয়া নাছিলে অকল পঢ়িব দিছিলে বস্তু এটা লাগে বুলিও ক'বলৈ নাপাওঁ বস্তুটো আনি দিয়ে তেনেহ'লে আমাৰ অভাৱ হোৱা নাই আমাক বহুত ভালকৈ ৰাখিছিলে কিন্তু এইবোৰ ল'ৰা ছোৱালী চাওকচোন নিজৰ দায়িত্ব নিজে উঠাইছে ঘৰৰ দায়িত্ব উঠাইছে ছোৱালী দেৰিকৈ বাহিৰৰ পৰা আহিলে প্ৰব্লেম কিন্তু অভাৱ হোৱাৰ লগে লগে সেইবোৰ মানুহৰ ভাবিবলৈ টাইম নাই আৰু গম পাইছেনে বহুত ল'ৰা ছোৱালী ছুইগি জমেট' ফ্লিপকাৰ্ট এমেজন এইবোৰত কাম কৰি নিজৰ যি দৰকাৰ হৈছে সেইটো গোটাই লৈছে আনকি ঘৰৰ মানুহকো হেল্প কৰিছে আমাৰ অসমীয়া মানুহে প্ৰায়ে মানে এনেকুৱা হয় নিজৰ জেগাত কাম কৰিবলৈ লাজ কৰে কিন্তু আজিকালি মই ল'ৰা ছোৱালীবোৰ দেখিছোঁ কামলৈ লাজ নকৰে কিন্তু বহুত সৰুৰ পৰা দায়িত্ব লৈ লয় ঘৰখনৰ সেই অভাৱটো সেই দায়িত্বটো কোনে বুজি পায় জানেনে এই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰে আৰু তাকে মানুহে কিছুমানে হাঁহে যে ইটিকিং কৰে সেই বস্তুটো মই বৰ বেয়া পাওঁ আৰু দুখ লাগেও মোৰ কিন্তু মনটো একদম মানে দুখ লাগি উঠে গম পাইছেনে এতিয়া মই ছোৱালীজনী দেখি আহিলোঁ যে বহুত বেয়া লাগিছে মানে আমিতো ডিগ্ৰী পঢ়াৰ পিছত আমি জব কৰিছোঁগৈ ন ডাঙৰ হ'লোঁ মেচিয়ৰ হ'লোঁ আৰু এইবোৰ অকণমানি ছোৱালীও এই তেনেকুৱা এইজৰ ছোৱালীয়ে মস্তি কৰি ফুৰিছে তাই নিজৰ ঘৰৰ দায়িত্ব লৈছে কি কাৰণে অভাৱৰ কাৰণে তাইও পাৰিলেহেঁতেন কিন্তু তাই দায়িত্ব বুজি পোৱা ছোৱালী ল'ৰা ছোৱালীৰ মাজত বিভেদ যোৱা নাই ছোৱালীও কাম কৰিব পাৰি বুলি তাই কাম কৰিবলৈ গৈছে সেইটোৱে
অভাৱে কেতিয়াও স্বভাৱ নষ্ট নকৰে। ভাল মানুহৰ কাৰণে স্বভাৱ নষ্ট নকৰে। দায়িত্ব কি হয় বুজাই দিয়ে। যেতিয়া দায়িত্ববোৰ বুজি পায় নহয়, তেতিয়া ধনীয়ে হওক দুখীয়া হওক ল'ৰা ছোৱালীয়ে কাম কৰিবই। অকল কি দুখীয়া মানুহক টকা লাগে নেকি? ধনী মানুহকো টকা লাগে। কিন্তু যেতিয়া অভাৱ হয় তেতিয়া ধনী ঘৰৰ ল'ৰা এটাও কাম কৰিবলৈ বাধ্যত পৰি যায়। কৰেও, লাজ নকৰে। কিয় কৰিব? দেউতাকৰ টকাৰে ইউজ নকৰে, নিজেই কষ্ট কৰিব, টকা ঘটিব। সেইটোক জীৱন বুলি কয়, গম পাইছেনে? ভাল লাগে ন? মানুহে যে কয় ধনী ঘৰৰ হয় কিয় কাম কৰিব লাগে? সি নিজৰ দায়িত্ব নিজেই পালন কৰিছে। সি মানে এইটো জানিব বিচাৰিছে কষ্টৰ ধন কিমান মূল্যৱান হয়। আৰু মানুহে যেতিয়ালৈকে নিজে কষ্ট নকৰে নহয়, তেতিয়ালৈকে কিন্তু বুজি নাপায় আনৰ পইচাৰ মূল্য। বহুত মানুহ ফকতীয়া আছে, ফকততে খাই থকা। সেইবোৰ মানুহে কেতিয়াও দায়িত্ব বুজি নাপায়। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক দিব পাৰিলেও ইমান দেখুৱাব নালাগে সৰুৰ পৰা। মই সেইকাৰণে কৈছোঁ, আমাৰ আৰিয়াকতো মই পূৰা চব শিকাম ভাই। প্লাগ বুলিলেই নিদিওঁ, কিয় দিম? তাই এতিয়া সৰু হৈ আছে, কান্দে কাৰণে দিওঁ আৰু, কিন্তু পিছত মই নিদিওঁ। জীৱনটো চলিবলৈ কিমান কঠোৰ পৰিশ্ৰম কৰিব লাগে এইটো জানিব লাগিব ন, তেতিয়া গম পাব। দেউতাকে ঘটি দিব, তাইক যি লাগে আনিব, সেইটো জীৱন নহয়। ঠিক আছে দিয়ক, মই আৰিয়াক ভাত খুৱাওঁগৈ। তেন্তে সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।